বৰপেটাৰ ৯ ৱাৰ্ডৰ শক্তিনগৰ ৰাধা গোবিন্দ মন্দিৰত নিৰ্মাণ হ'বলগীয়া নাট মন্দিৰৰ আধাৰশিলা আৰু ভূমি পূজন সম্পন্ন। আজি কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আধাৰশিলা উন্মোচন কৰাৰ লগতে ভূমি পূজনত অংশগ্ৰহণ কৰে। উল্লেখ্য যে আজিৰ পৰা কেইবাবছৰ আগতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস যেতিয়া সৰভোগ সমষ্টিৰ বিধায়ক আছিল, সেই সময়তে বিধায়ক পুঁজিৰ পৰা ৫ লাখ টকা এই মন্দিৰ গৃহ নিৰ্মাণ কৰাৰ বাবে প্ৰদান কৰিছিল আৰু স্থানীয় ৰাইজৰ সহযোগত ৰাধা গোবিন্দ মন্দিৰৰ মূল গৃহ নিৰ্মাণ কৰা হৈছিল। মন্দিৰৰ লগতে যিহেতু নাট মন্দিৰ প্ৰয়োজনীয়, গতিকে সেই হিচাপে এই মন্দিৰৰ চৌহদত নাট মন্দিৰ স্থাপন কৰাৰ সিদ্ধান্ত কৰা হৈছে আৰু আজি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উক্ত নাট মন্দিৰৰ আধাৰশিলা উন্মোচন কৰাৰ লগতে ভূমি পূজনত অংশগ্ৰহণ কৰে। আজিৰ অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগত বৰপেটা পৌৰসভাৰ পৌৰপতি ৰাকেশ চৰকাৰ, বৰপেটা ৰোডৰ নগৰ মণ্ডলৰ বিজেপিৰ সম্পাদক কমল তালুকদাৰকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াতে আমাৰ বৰপেটাৰ ৯ নম্বৰ ৱাৰ্ডত আমাৰ নিতাই গোবিন্দ মন্দিৰৰ আজি কেইবাবছৰ আগতে মই যেতিয়া বিধায়কৰ দায়িত্বত আছিলোঁ, মই ইয়াতে ৫ লাখ টকা আগবঢ়াইছিলোঁ আৰু পিছত প্ৰায় ১৫ লাখ টকা অতিৰিক্ত খৰচ কৰি বা ২০ লাখ টকা খৰচ কৰি এটা সুন্দৰকৈ ইতিমধ্যে আমাৰ মন্দিৰৰ নিৰ্মাণ কাৰ্য চলি আছে। মই ৰাইজক ধন্যবাদ জনাইছোঁ কাৰণ মই ৫ লাখ টকা দিয়াৰ পিছত ৰাইজে প্ৰায় ২০-২৫ লাখ টকা দি পেলাই সুন্দৰকৈ নিৰ্মাণ কাৰ্য চলাই আছে। আজি আৰু আমি পুনৰ নাট মন্দিৰ এটা আমি কাম আৰম্ভ কৰিছোঁ আৰু এই নাট মন্দিৰটোৰ ক্ষেত্ৰতো আমি আগন্তুক দিনত ৰাইজৰ সহায় সহযোগত আমি এটো সম্পূৰ্ণ কৰিম। গতিকে আমাৰ বৰপেটাবাসী ৰাইজক মই আহ্বান জনাইছোঁ এই নাট মন্দিৰটো যাতে মোৰ তৰফৰ পৰা যি কৰিব লাগে কৰিম,
বাকীখিনি যাতে ৰাইজে যাতে সহায় সহযোগ কৰে তাকে আমি আশা ৰাখিছোঁ।